ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নং পাঠত থকা অৰূপৰ আবেদন নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা। তাৰপিছত দিয়া আছে যে উত্তৰ দিয়া। ক, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত উপস্থিত নাছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অৰূপৰ পেট চলা অসুখ হোৱাত সি দুৰ্বল হৈ পৰাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হয় বা হৈছিল। গ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি বুলি কৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰৰ বাবে দৰখাস্ত বা আবেদনহে কৰিব লাগে। ঘ, আবেদনক আৰু কি বুলি কয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা আবেদনক আৰু দৰখাস্ত বুলি কোৱা হয়। অঙ, অৰূপে পঢ়া স্কুলখনৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। প্ৰথম চ, অৰূপে কি বিচাৰি আবেদন কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দবোৰৰ অৰ্থ লিখো আহা। ইয়াত শব্দবোৰ দিয়া আছে ব্যস্ত, সতী, পেট চলা, ছুটি, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনামা, তেনেদৰে এই শব্দবোৰ দিয়া আছে। এই শব্দবোৰৰ অৰ্থবোৰ আমি লিখিব লাগে। ইয়াত উত্তৰ দি তোমালোকে লিখিবা যে ব্যস্ত, ইয়াৰ অৰ্থটো হ'ব কোনো কামত লাগি থকা। তেনেদৰে সতী মানে কাৰ্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা বা বন্ধ থকা। পেট চলা মানে বেছিকৈ শৌচ হোৱাৰ ফলত পেটৰ অসুখ হোৱা ৰোগ। ছুটি অৱসৰ বা কোনো কামৰ পৰা অলপ সময় অব্যাহত হৈ থকা। তেনেদৰে মই বাকীবোৰো লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে পেট চলা অসুখ হোৱাত অৰূপে 10 দিন স্কুলত অনুপস্থিত আছিল আৰু ইমান দিনৰ পিছত তাক স্কুলত দেখি ৰেহানা খাতুন বাইদেৱে অৰূপক উক্ত প্ৰশ্নটি কৰিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা, কোৱা আৰু লিখা। তো তোমালোকে এনেদৰে লিখিবা যে অৰূপে লিখা পত্ৰখনক চিঠি বুলি ক'ব পাৰি, আনহাতে বাইদেৱে আবেদন বা দৰখাস্ত লিখিবলৈ শিকাই দিছিল। দুয়োটাৰে লিখন পদ্ধতি বেলেগ বেলেগ হয়। প্ৰথমে অৰূপে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম ঠিকনা উল্লেখ নাছিল, আনহাতে বাইদেৱে শিকোৱা আবেদনখনত আৰম্ভণিতে বিদ্যালয়ৰ নাম উল্লেখ কৰিছে। দ্বিতীয়তে অৰূপৰ পত্ৰখনত বিষয় উল্লেখ নকৰি মূল কথাতে বিষয়টো বৰ্ণনা কৰা আছিল, তাৰ বিপৰীতে বাইদেৱে শিকোৱা আবেদনত বিষয় উল্লেখ কৰিহে মূল কথা লৈ আগবঢ়া হৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত
কটা মানে এইটো চিন ব্যৱহাৰ কৰিব দিছে। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। ইয়াত এটা উদাহৰণ দিয়ে দিছে যে মনিকা কালি স্কুললৈ আহিছিল তেনেকৈ। ইয়াত আহিব এইটো কাটি দিছে, মানে আহিছিল এনেকৈ হ'ব। মনিকা কালি স্কুললৈ আহিছিল। তো ইয়াতো আমি লিখিব লাগিব। ইয়াত কটো দিয়া আছে, মই কালিলৈ গুৱাহাটীলৈ ইয়াত গৈছিলোঁ, যাম এনেকৈ দিয়া আছিল। ইয়াত হ'ব যাম। মই কালিলৈ গুৱাহাটীলৈ যাম, মানে এতিয়ালৈকে যোৱা নাই, মই কালিলৈ যাম, অহাকালি যাম। সৌৱা চৰাইবোৰ আকাশত উৰিছে তেনেকৈ দিয়া আছে। তো ইয়াত উৰিছিলটো কাট খাই যাব, মানে নহ'ব, এই বাক্যটোৰ লগত খাপ নাখায় এই শব্দটো উৰিছিলটো। ইয়াত উৰিছে হ'ব। সৌৱা চৰাইবোৰে আকাশত উৰিছে তেনেদৰে হ'ব। কটো চাইছোঁ, যোৱাকালি আমাৰ ইয়াত বানপানী হৈছিল। ইয়াত হ'বতো নহ'ব, হৈছিলটো হ'ব। যোৱাকালিটো হৈয়ে গ'ল নহয় জানো, যোৱাকালিতো বানপানী হৈয়ে গ'ল। তো সেইটো আমি হ'ব কেনেকৈ ক'ব পাৰিম, সেইটো হৈ যোৱা ঘটনা। তো সেইকাৰণে হৈছিল আমি লিখিব লাগিব। তাৰপিছত ঘৰটো আহা আমি ঘৰলৈ, ইয়াত হ'ব যাওঁ। তেনেদৰে মই কিতাপ পঢ়োঁ। প্ৰথম চত তুমি কি কৰিছা এনেকৈ হ'ব। তেতিয়া তেওঁ ধান দাইছে এইটো হ'ব। বৰ্গীয়া জ আমি ছবি আঁকিছিলোঁ। তোমালোকে গীত গাইছিলা। তেওঁলোকে বল খেলিছিল এইটো হ'ব। মধনীয়া দেউতা আজি আহি পাব। সিহঁতে কাইলৈ চিনেমা চাব। আমি বৰশী বাম সেইটো হ'ব। বাম এনেকৈ দিয়া আছিল, বাবতো নহ'ব, ইয়াত বাম হ'ব। আমি বৰশী বাম। তাৰপিছত দিয়া আছে যে শিপিঠিৰ ক্ৰিয়াকলাপটোত তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা। ইয়াতে ভাগে ভাগে লিখিব দিছে। ইয়াতে উদাহৰণত কালবোৰ ভাগ কৰি দিছে। ইয়াত উদাহৰণৰ সহায়ত আমাক বুজাই দিছে কেনেকৈ লিখিব লাগে। ইয়াতে অতীত কাল, বৰ্তমান কাল আৰু ভৱিষ্যত কাল বুলি দিয়া আছে। অতীত মানে যিবোৰ আগতে হৈ যোৱা ঘটনা, সেইবোৰ আমি ইয়াত লিখিব লাগিব। তেনেকৈ বৰ্তমান কাল মানে এতিয়াও কামটো হৈ আছে ধৰা। ভৱিষ্যত কাল মানে এতিয়াও কামটো হোৱা নাই, হ'ব। তেনেকুৱা ধৰণৰ বাক্যবোৰক আমি ইয়াত বহাম। যেনেকৈ এটা বাক্য ইয়াত বহাই দিছে, অতীত কাল মানে আগতে হৈ যোৱা। মনিকা কালি স্কুললৈ আহিছিল, এই বাক্যটো ইয়াতে বহাইছে অতীত কালত। মনিকাই স্কুললৈ অহা ঘটনাটো হৈয়ে গ'ল, পাৰ হৈ গ'ল, সেইটো অতীতৰ কথা। তো সেইকাৰণে অতীত কালত ব্যৱহাৰ কৰিছে, মানে অতীত কালৰ এই টেবুলত লিখিছে। বৰ্তমান কাল মানে বৰ্তমানে হৈ থকা, মই এতিয়াও কিতাপ পঢ়োঁ। তেনেদৰে ভৱিষ্যত কাল, মই কাইলৈ গুৱাহাটীলৈ যাম, সেইটো হোৱা নাই এতিয়ালৈকে। গুৱাহাটীলৈ যোৱা ঘটনাটো এতিয়ালৈকে হোৱা নাই, মই কালিলৈ যাম বুলিহে কৈছে। তো সেইটো ভৱিষ্যতৰ কথা, মানে সেইটো ভৱিষ্যত হ'ব, এতিয়াও ঘটনাটো হোৱা নাই। ইয়াত তেনেদৰে লিখি দিছে। তো আমিও এই যি মই কৰি দিলোঁ সেইবোৰ ইয়াতে আনি পেলাই লিখিব লাগিব। টেবুলখন একজেক্টলি ইয়াত যেনেকৈ লিখা আছে তেনেকৈ লিখিবা তোমালোকে। তাৰপিছত মই তাতে লিখিয়ে দিছোঁ, সেই বাক্যবোৰ পঢ়ি পেলাই তোমালোকে অতীত কালত, বৰ্তমান কাল আৰু ভৱিষ্যত কালত ইয়াতে বহাই ল'ব পাৰিবা ধুনীয়াকৈ। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদৰে পূৰোৱা। যোৱাকালি আমি বনভোজ খাবলৈ ইয়াত গৈছিলোঁ হ'ব। ঠিক তেনেদৰে এইটো আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল। মাজে মাজে আমি গান গাইছিলোঁ, ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। পছুৱা বতাহ বলিছে, সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাওগুদু খেলিছে, আন কেইজনমানে চিলা উৰুৱাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। তেনেদৰে ইয়াতে লিখি দিবা। মা কাইলৈ মামাহঁতৰ ঘৰলৈ, ইয়াত হ'ব যাব, তাত তেওঁ কেইদিনমান ইয়াত হ'ব থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব, আহোঁতে মোলৈ লাৰু পিঠা আনিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।